খ্ৰীষ্টমাছ উপলক্ষে উৎসৱমুখৰ পৰিৱেশ যোৰহাটৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল পবিত্ৰ খ্ৰীষ্টমাছ। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ উৎসৱ হৈছে খ্ৰীষ্টমাছ আৰু প্ৰত্যেক বছৰে 25 ডিচেম্বৰ দিনটোত বৰদিন হিচাপে উলহ মালহেৰে উদযাপন কৰি আহিছে দেশ বিদেশৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। সেই অনুসৰি আজি পবিত্ৰ খ্ৰীষ্টমাছৰ দিনটোত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় গীৰ্জাসমূহত। আটকধুনীয়াকৈ সজাই পৰাই তোলা হয় যোৰহাটৰ বিভিন্ন গীৰ্জাগৃহসমূহ। ইতিমধ্যে শতবৰ্ষ গৌৰৱী মহিমামণ্ডিত হোৱা যোৰহাটৰ খ্ৰীষ্টান মিছন হাস্পতালৰ গীৰ্জাগৃহও আটকধুনীয়াকৈ সজাই পৰাই তোলা হয় আৰু সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মীয় নিয়ম অনুসৰি উদযাপন কৰা হয় পবিত্ৰ বৰদিন। আজি এই পবিত্ৰ বৰদিন উপলক্ষে যোৰহাট খ্ৰীষ্টান মিছন হাস্পতালৰ গীৰ্জাগৃহৰ বিষয়ববীয়াই কয় যে আজিৰ দিনটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ দিন। পবিত্ৰ বাইবেলত উল্লেখ আছে যে মানৱ জাতিৰ কল্যাণৰ বাবে স্বয়ং ভগৱানে তেওঁৰে এক অংশ পৃথিৱীক দান কৰিলে আৰু এয়াই আছিল যীশুখ্ৰীষ্টৰ জন্মৰ তাৎপৰ্য। আৰু সেই মহান দায়িত্ব কান্ধত লৈ তেওঁ উৰেটো জীৱন মানৱ কল্যাণৰ বাবে কাম কৰি গৈছিল। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। সমগ্ৰ বিশ্বৰ লগতে আজিও আমাৰ এই বছৰো আমি এই বৰদিনৰ যি উদযাপনৰ কাৰ্যসূচী চলি আছে। আমাৰ এই যোনটো চাৰ্চ, আমি অসমীয়াত যোনটো মণ্ডলী বুলি কওঁ, আমাৰ এই খ্ৰীষ্টীয় মণ্ডলীটোৰ নাম বৰপেটা বেপ্টিষ্ট মণ্ডলী। এইটো আমাৰ 100 বছৰ পূৰণ হৈ গৈছে যোৱা বছৰ। আৰু আমি ইয়াত যীশুখ্ৰীষ্টৰ যি ঐশ্বৰিক প্ৰেম, সেই প্ৰেমৰ যে তেখেতে এটা বাণী গোটেই সমগ্ৰ মানৱ জাতিৰ কাৰণে আনিছিলে, সেই শান্তিৰ বাণী, সেই প্ৰেমৰ বাণী আমি সকলোকে আজি আমি বিৰাব বিচাৰোঁ। আৰু লগতে আমি সমগ্ৰ আজি অসমৰ ৰাইজক, আমাৰ গোটেই ভাৰতবৰ্ষৰ ৰাইজক আমি খ্ৰীষ্টমাছৰ আমি বৰদিনৰ শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে আমি সকলোৱে প্ৰগতিৰে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কামনা কৰি তাৰ প্ৰাৰ্থনা যচা হৈছে। আৰু সকলোকে আমি সেইকাৰণে আমি আহ্বান জনাইছোঁ যাতে আমি সকলোৱে এগৰাকী শান্তিৰ প্ৰতীক হওঁ। আমাৰ কাৰ্যসূচী আজি আমাৰ কণ কণ শিশু ল'ৰা ছোৱালীসকলে, যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ গীত মাতৰ দ্বাৰাই প্ৰভুক আৰাধনা কৰিছে। আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ বিভিন্ন যি গীত মাত থাকে আৰু সৰু নৃত্য নাটিকা থাকে, এটা ঐতিহাসিক যি দিৱস, সেই মানৱ জাতিৰ কাৰণে যি আছিল, সেই ঐতিহাসিক দিৱসটোৰ এটা কাৰ্যসূচী লোৱা হৈছে। আমাৰ সন্ধিয়াও তেনেকৈ কাৰ্যসূচী থাকিব 6টা বজাৰ পৰা। আৰু বিভিন্ন ধৰণৰ গীত মাতৰ দ্বাৰাই আমি ঈশ্বৰক পূজা অৰ্চনা কৰিছোঁ আৰু সকলোকে আমি নিমন্ত্ৰণো জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।